যোৰহাটৰ পুনৰ্নিৰ্মিত বিষ্ণুৰাম বৰুৱা হলৰ শুভাৰম্ভ এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। বিষ্ণুৰাম বৰুৱা হলৰ শুভাৰম্ভণি কৰে যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে। মই সম্বোধন কৰিছোঁ। আচলতে এটা কি হ'ল, কালিলৈ পঢ়ি মোক কোনোবাই ক'লে যে আজি হয়তো কোড অফ কণ্ডাক্টৰ ইনক্লুড হৈ যাব পাৰে, আজি মানে ইমপ্লিমেণ্ট কৰিব পাৰে। মই ভাবিছিলোঁ আৰু দুদিনমান যাব, পিছে নহয় বুলি ক'লে। সেইকাৰণে ইচ্ছা বহুত আছিল, কিন্তু মই দেখিলোঁ এই ঘৰটোতো কাৰোবাক দিব লাগিব, সেইটো মেইনটেইন হ'ব লাগিব ন। বাকী বাহিৰৰ কাম আমি কৰি থাকিম, সেইটো বেলেগ কথা, কিন্তু ঘৰটো সদায় এনেকৈ পেলাই থাকিলেও ঠিক নহ'ব। আৰু যদি ইলেকশ্যন ডিক্লেয়াৰ কৰি দিয়ে, মই তেতিয়া কৰিলেও কথাটো বেয়া হ'ব। সেইকাৰণে খুব আৰ্জেণ্টলি আমি অলপ কথা পাতিলোঁ ইয়াৰ আমাৰ মিউনিচিপালিটিৰ চেয়াৰমেনৰ লগত, আমাৰ ডি চি আহিব পৰা নাই, এটা ভিডিঅ' কনফাৰেঞ্চিঙত থকাৰ কাৰণে তেওঁ সেইটো মোক জনালে। ডি চিয়ে বৰ তেওঁ সদায় পজিটিভ এটা মাইণ্ড লৈ আছে, মই ভাল পাইছোঁ। ইয়াত এছ পি আৰু ডি চি ভগৱানৰ কৃপাত দুইটা ভাল মানুহ পাইছোঁ। আৰু এতিয়া মিউনিচিপালিটিৰ ওপৰত বৰকৈ কমেণ্ট নিদিওঁ, সদায় ভাল বুলি ভাবোঁ, পিছত কাম হৈ যায়। কিন্তু মোৰ এটা বিশ্বাস আছে, নতুনকৈ অহাজন বিয়া বাৰু কৰোৱা নাই, কৰিছে নাই কৰা নাই, একদম য়ং, আৰু তেওঁৰ বিষয়ে মোৰ অলপ জ্ঞান আছিল। কোনোবাই মোক কৈছিলে, মই দেখিলোঁ যে সততাটো নাথাকিলে মিউনিচিপালিটি ভাল হ'ব নোৱাৰে। উল্লেখযোগ্য যে যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত বহু ঐতিহ্যৰে সমৃদ্ধ যোৰহাট বিষ্ণুৰাম বৰুৱা হল বহু বছৰ ধৰি ক্ৰমাৎ জহিক হৈ যোৱাত যোৰহাটী ৰাইজৰ বহুদিনীয়া দাবী আছিল হলটো পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত। যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই যোৰহাট জিলা পৌৰসভাৰ সহযোগত অসম চৰকাৰৰ গৃহ ও নগৰ পৰিকল্পনা বিভাগৰ চহৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত বিষ্ণুৰাম বৰুৱা হলটো পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে আৰু আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানটিত বিধায়কগৰাকীৰ সৈতে যোৰহাট পৌৰসভা আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগতে ভালেসংখ্যক ৰাইজ উপস্থিত আছিল। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।